সৰুপথাৰ সমষ্টিৰ বৰপথাৰৰ খাৰুৱা গাঁৱৰ ৰাইজৰ দুৰ্দশা গাঁঠিৰ ধন ভাঙি ৰাইজে নিজেই নিৰ্মাণ কৰিছে বাঁহৰ দলং প্ৰায় ৬-৭খন গাঁৱৰ ৰাইজৰ একমাত্ৰ যাতায়াতৰ সম্বল এই বাঁহৰ দলংখন কিন্তু আজি পৰ্যন্ত নিৰ্মাণ নহল এখন পকী দলং বিগত ২০ বছৰে এনেদৰে যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে বাৰম্বাৰ বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন জনোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে আৰু এই সন্দৰ্ভত এক প্ৰতিবেদন আগবঢ়াইছে শিৱাশিষ শৰ্মাৰ নিশ্চিতভাৱে চাওক একবিংশ শতিকাৰ এই বৰ্তমানৰ সময়ছোৱাত এখন জৰাজীৰ্ণ দলঙৰ ওপৰেদি পাৰ অহা যোৱা কৰিবলগীয়া হৈছে প্ৰায় ৭-৮খনকৈ গাঁৱৰ ছাত্ৰ-ছাত্ৰী আৰু ইয়াৰ স্থানীয় লোকসকল মই মোৰ সতীৰ্থক দেখুৱাবলৈ অনুৰোধ কৰিম মই উপস্থিত আছো ১ নং প্ৰেমহৰা গাঁও পঞ্চায়তৰ যি প্ৰেমহৰা পঞ্চায়ত আছে সেই পঞ্চায়তৰ খাৰুৱা গাঁৱৰ এখন জৰাজীৰ্ণ দলঙৰ ওপৰত আৰু এনেদৰেই স্থানীয় লোকসকলে তেওঁলোকে নিজেই মেৰামতি কৰি এই দলংখন নিৰ্মাণ কৰিছে বাঁহৰ কিন্তু ৰজাঘৰীয়া তথা চৰকাৰক আৰু বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰাৰ পাছতো বৰ্তমানলৈকে সুফল লাভ কৰিব পৰা নাই মোৰ সতীৰ্থই দেখুৱাব কেনেদৰে আচলতে দলঙৰ যি বিপদ সংকুলভাৱে তেওঁলোকে এইফালেদি অহা যোৱা কৰিব লগা হৈছে এইফালেদি অহা যোৱা কৰোঁতে কিন্তু এখন এম্বুলেন্স হওক বা বিভিন্ন ধৰণৰ যি গাড়ী মটৰ কোনো ধৰণৰ অহা যোৱা কৰিব নোৱাৰে মোৰ ইয়াৰ এগৰাকী স্থানীয় লোক আছে মই তেওঁৰ পৰা পোনে পোনে জানিম অতি বিপদ সংকুলভাৱে এই দলংখনেদি অহা যোৱা কৰিব লাগে প্ৰায় ৮-৯খনকৈ গাঁৱৰ লোকসকল অহা যোৱা কৰে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল স্কুললৈ যায় কি ক'ব চৰকাৰখনক আবেদন নিবেদন কৰিছে কিন্তু ইয়াৰ সুফল লাভ কৰা নাই হয় মই প্ৰতিদিন টাইমক ধন্যবাদ জনাইছোঁ আমাৰ এই খাৰুৱা গাঁৱৰ দলংখন আজি প্ৰায় আমি ইয়াৰ স্থানীয় ৰাইজে সকলো ৰাইজৰ পৰা বাঁহ আদি তুলি বনোৱা হয় ইয়াত দেখিছে আপোনালোকে কেনেকৈ ইয়াত আমাৰ প্ৰায় ৭-৮খন গাঁৱৰ ৰাইজ এইফালে অহা যোৱা কৰে ইয়াত প্ৰায় স্কুলীয়া ল'ৰা ছোৱালী অহা যোৱা কৰে ইয়াত বহুত দুৰ্ঘটনাও হৈছে এই দলঙৰ পৰা পৰি সেয়েহে আমি চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই দলংখন অতি সোনকালে মেৰামতি কৰি আমাৰ ৰাইজক কৃতাৰ্থ কৰিব বুলি আশা ৰাখিছোঁ কিমানখন গাঁৱৰ মানুহ অহা প্ৰায় ৭-৮খন গাঁৱৰ মানুহ অহা যোৱা কৰে নিশ্চিতভাৱে চাওক ইয়াত একাংশ মহিলা ওলাই অহা পৰিলক্ষিত হৈছে আৰু মহিলাসকলৰ মই কাষলৈ যাবলৈ চেষ্টা কৰিম কি ক'ব আচলতে গোটেই এটা বৰ্তমান চৰকাৰখনে পৰিৱৰ্তনৰ এটা ঢাক ঢোল বজাই আছে কিন্তু সামগ্ৰিক অৰ্থত পৰিৱৰ্তন শূন্য হয় হয় আজি প্ৰায় 18 বছৰে হৈছে এই দলংখন এনেকৈ আমি নিৰ্মাণ কৰি আকৌ পানী যেতিয়া উঠে তেতিয়া মানে ভাগি যায় আকৌ যেতিয়া এনেকুৱা শুকান হেৰি হয়গৈ আমি আকৌ নিৰ্মাণ কৰোঁ অহা যোৱা কৰোঁ আৰু বহুত মানে ইয়াত কেইবাজনো এক্সিডেণ্ট হৈছে আমাৰ গাঁৱৰে আৰু মোৰ নিজৰ হাজবেণ্ডে আজি 3 দিনত ইয়াত মানে এক্সিডেণ্ট হৈ মানে বাইকত নহয় চাইকেলতে পৰিলে তাৰপিছতে আৰু এই ওচৰৰ ইয়াত আছে এগৰাকী বহুত মানে আমি সঁচাকৈ বহুত আমাৰ দুৰ্ভাগ্য আজি 20 বছৰে ধৰকচোন আমি এনেকৈ চলিব লগা হৈছে আৰু আমি কেইবাজন হেৰিকো আমি এনেকৈ কৈ আছিলোঁ কিছুমানে কয় আমাৰ ইয়াত কেইবাখনো মিটিং হৈছিলে মানে আমাৰ যেতিয়া মিটিং হয় তেতিয়া কয় আপোনালোকৰ এইখন আমি প্ৰথমতে ধৰি দিম আমি বহুত আবেদনো কৰিছোঁ আৰু আমি একো ফলাফল পোৱা নাই সেয়েহে আজি আপোনালোকক আমি বহুত বহুত ধন্যবাদ জনাইছোঁ যদি আপোনালোকে এই মানে দলংখন দিব পাৰে আমি বহুত মানে ভাল পাম নিশ্চিতভাৱে চাওক এনেদৰে বিপদ সংকুলভাৱে ইয়াৰ পৰা অহা যোৱা কৰে মই আৰু এগৰাকী মোৰ লগত ব্যক্তি আছে চৰকাৰখনক আবেদন নিবেদন কৰিছে চাগে বৰ্তমানলৈকে কি ব্যৱস্থা গ্ৰহণ কৰা আমি আজি 18-20 বছৰ এই দলং মানে ভগা দলঙৰ ওপৰত আমি ভুগি আছোঁ গতিকে আমি এই চৰকাৰক আমি বহুতবাৰ দৰখাস্ত কৰিছোঁ বহুতবাৰ কাগজ পত্ৰ দিছোঁ আনি ইয়াত কেইবাখনো মিটিং দি আমি জনাইছোঁ তেখেতলোকে আজিলৈকে এই দলং আমাক একো মানে সাৰকাণ দিয়া নাই গতিকে এতিয়া আমি সকলো গাঁও ৰাইজে আমি চৰকাৰক জনাইছোঁ যে আমাৰ এই দলংখন খুব সুন্দৰভাৱে বনাই দিব বুলি আমি আশা কৰিছোঁ নহ'লে আমাৰ স্কুলীয়া ল'ৰা ছোৱালী মানে যিকোনো মানে অহা যোৱা কৰা একদম বিপদ হৈছে গতিকে চৰকাৰে আমাক এই সহায় সহযোগ আগবঢ়াব বুলি আমি আশা কৰিলোঁ নিশ্চিতভাৱে চাওক এইখন আমি প্ৰতিদিন টাইমৰ দৰ্শকসকলক দেখুৱালোঁ অসম চৰকাৰৰ যি গ্ৰাম্য পঞ্চায়তসমূহত যি জীয়া ঢাক ঢোল তেওঁলোকে বজাই থাকে গ্ৰাম্য পঞ্চায়তসমূহত তেওঁলোকে উন্নয়নৰ যি ফটা ঢাক ঢোল বজাই থাকে শিৱাশিষ শৰ্মা আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি ৰাইজৰ দুখ দুৰ্দশা সন্দৰ্ভত দৰ্শকসকলক সবিশেষ জনোৱাৰ বাবে